যুক্তিবাদলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ, মই সমুজ্জ্বল দত্ত। আজিৰ যুক্তিবাদত আমি বিশেষ এগৰাকী অতিথিক আমন্ত্ৰণ জনাই আনিছোঁ। আমাৰ সৈতে আজি ষ্টুডিঅ'ত উপস্থিত আছে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ মমিনুল আৱাল ডাঙৰীয়া। আমি আদৰণি জনাইছোঁ অনুষ্ঠানলৈ। নমস্কাৰ। আৰু মমিনুল আৱাল ডাঙৰীয়াই দীৰ্ঘ সময় ধৰি এই ৰাজনৈতিক পথাৰত তেখেতৰ যি অভিজ্ঞতা, ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি তেখেতৰ যি সেৱা আৰু ইয়াৰ পৰৱৰ্তী সময়ত বৰ্তমান সময়ৰ যি ৰাজনীতি, সেই ৰাজনীতিৰ সৈতে কেনেভাৱে জড়িত হৈ আছে, কেনেদৰে জড়িত হৈ আছে সেয়া সকলোৰে জানে। আৰু একেটা সময়তে অসমত যিটো সময়ত উচ্ছেদ অভিযান পূৰ্ণগতিত চলিছে, যিটো সময়ত বিজেপি চৰকাৰৰ দিনত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অবৈধ দখলকাৰীৰ বিৰুদ্ধে কেনেদৰে বুলডোজাৰ চলাইছে ৰাজ্য চৰকাৰে, সেই সময়ছোৱাত কেতবোৰ প্ৰশ্ন কৰাৰ সময় আহি পৰিছে। আৰু সেইবাবে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ মমিনুল আৱাল ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু প্ৰথমতে আমি সেই বিষয়টোৰ পৰাই আৰম্ভ কৰিব বিচাৰিছোঁ, উচ্ছেদ প্ৰসংগৰ পৰাই, যে দীৰ্ঘদিন ধৰি অসমৰ প্ৰেক্ষাপটত আমি এটা বস্তু দেখিবলৈ পাইছোঁ যে উচ্ছেদ অভিযান কেনেদৰে চলিছে। নিৰ্বাচনৰ 2026 বিধানসভা নিৰ্বাচন আহি আছে আৰু তাৰ প্ৰাক্ষণত উচ্ছেদ অভিযান অতি খৰতকীয়া হৈছে। সেই সময়ছোৱাত এনেকুৱা ধৰণৰ মানুহৰ মনলৈ কেতবোৰ ধাৰণা আহি পৰিছে, সেই উচ্ছেদ অভিযানৰ সমান্তৰালভাৱে বৰ্তমান সময়ত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা, ৰাজ্য চৰকাৰৰ বৰ্তমান সময়ত চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে হওক বা বিজেপি দলটোৰ কোনোবা নেতাই হওক, সকলোৱে এটা কথা কোৱা আমি শুনিবলৈ পাওঁ, দেখিবলৈ পাওঁ, সেই যিসকলক উচ্ছেদ চলাইছে, সেই উচ্ছেদ চলা বহু অঞ্চলত এনেকুৱা কিছুমান লোক আছে বুলি কয়, যিসমূহ লোকক বাংলাদেশলৈ পঠিয়াব বিচাৰে। আৰু কিছুদিন পূৰ্বে আমি এনেকুৱা এটা পৰিৱেশো দেখিবলৈ পাইছিলোঁ যে সেই পুছবেক যিটো এটা পলিচি, সেই পুছবেক আমি দেখিবলৈ পাইছিলোঁ। সেইবোৰ কথাৰ পিছত আজিৰ তাৰিখত এনেকুৱা এটা বিষয় আহি পৰিছে যে বৰ্তমানৰ বিজেপি চৰকাৰখনে উচ্ছেদ চলাইছে কেৱল মাত্ৰ হিন্দুত্ববাদৰ স্বাৰ্থত, কেৱল মাত্ৰ মুছলমানক বেয়া পায় বাবে, এনেকুৱা ধৰণৰ এটা ভাৱধাৰা আহিছে। আপুনি ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী নেতা আৰু ভাৰতীয় জনতা পাৰ্টিৰ যি আদৰ্শ, সেই আদৰ্শৰ সৈতে আপুনি কেনেদৰে জড়িত সেয়া আমি নতুনকৈ ক'ব নালাগে। আপুনি দেখি শুনি কি ভাবিছে? চাওক, এই উচ্ছেদৰ বিষয়টো চৰ্চা হৈছে উচ্ছেদক লৈ, আৰু এই উচ্ছেদক লৈ অকল চৰ্চাই নহয়, ইয়াত কিছু ৰাজনীতিও হৈছে। ৰাজনীতি এনেকুৱা ধৰণৰ মানুহক বিভ্ৰান্ত কৰিবলৈ বিচৰা হৈছে। বাংলাদেশীক যদি উচ্ছেদ কৰিছে, বাংলাদেশলৈ পঠিয়াই দিয়া নাই কিয়, এনেকুৱা ধৰণৰ বিভিন্ন প্ৰশ্ন উপস্থাপন কৰিছে বিৰোধীয়ে। কিন্তু প্ৰকৃততে বাংলাদেশীক উচ্ছেদ কৰিছে জানো? যিসকল বেদখলকাৰী, যিসকলে বনাঞ্চলৰ মাটি দখল কৰি আছে, যিসকলে জনজাতীয় আৱস্থনিত বেদখল কৰি আছে, চৰকাৰী মাটি যিসকলে বেদখল কৰি আছে, চৰণীয়া পথাৰ যিসকলে বেদখল কৰি আছে, সেই বেদখলকাৰীসকলকহে উচ্ছেদ কৰিছে। বেদখলকাৰীসকলৰ মাজত বাংলাদেশী, সন্দেহজনক বাংলাদেশী থাকিব পাৰে, সেইটো এটা সুকীয়া কথা। কিন্তু প্ৰথম কথা হ'ল যে চৰকাৰে বেদখলকাৰীক উচ্ছেদ কৰিছে। আৰু এটা কথা চাব যে আমাৰ ভাৰতীয় জনতা পাৰ্টীয়েই নহয়, অসমক ভাল পোৱা আমাৰ যিবিলাক সংগঠন আছে, সদৌ অসম ছাত্ৰ সন্থাকে ধৰি, সেই সকলোবিলাক সংগঠনে নিশ্চিতভাৱে এই যিটো উচ্ছেদ অভিযান, এই উচ্ছেদ অভিযানটোৰ সম্পৰ্কত যোগাত্মক দৃষ্টিৰে তেওঁলোকে চাইছে আৰু ইয়াত যোগাত্মকভাৱে চৰকাৰখনৰ প্ৰতি সমৰ্থন আগবঢ়াইছে। এইটো এটা লক্ষণীয় কথা। আৰু আমি ঘূৰি ফুৰা মানুহ, অসমক ভাল পোৱা প্ৰতিগৰাকী নাগৰিকেই, তেওঁৰ ৰাজনৈতিক চিন্তা চৰ্চাটো বেলেগ হ'ব পাৰে, অফ কেমেৰা ব্যক্তিগতভাৱে প্ৰতিগৰাকী অসমীয়া মানুহে কিন্তু এই উচ্ছেদটোক ভাল পাইছে, মানে এটা সন্তুষ্টি প্ৰকাশ কৰিছে যে অসম আন্দোলন কৰিছিল 1979 পৰা, 1985 চনত চুক্তি হ'ল, কিন্তু আজি এই যিটো উচ্ছেদৰ দ্বাৰা অসম চুক্তিৰ এটা দফাটো অন্তত কাৰ্যকৰীকৰণৰ কাৰণে
ফল পাবৰ কাৰণে আজি সক্ষম হৈছে, এই সন্তুষ্টিটো কিন্তু অসমীয়া মানুহৰ মনত আছে। পুছবেগটো কি আছিলে? চেষ্টা কৰিছে চৰকাৰখনে পুছবেগ অনুসৰি কিছু সেইটো সম্পৰ্কত মুখ্যমন্ত্ৰী ডাঙৰীয়াই পুছবেগৰ যিটো বিষয়টো সেইটো সম্পৰ্কত ইতিমধ্যেই তেওঁ বক্তব্য ৰাখিছে। আৰু আমি আশাবাদী যে অকল অসম চুক্তি বুলিয়েই নহয়, ভাৰতীয় জনতা পাৰ্টীয়ে জাতি মাটি ভেটি এই তিনিটা কথা লৈ চৰকাৰ গঠন কৰিছিল, ৰাইজৰ সঁহাৰি পাইছিল। আৰু এই তিনিটা বিষয়ত আমি সফলতা পাবৰ কাৰণে যোৱা প্ৰায় এতিয়া 10টা বছৰ হ'বৰে হ'ল অসম চৰকাৰে কাম কৰি আছে। আজি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনি, অসম চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনি, ৰাস্তা পদূলি দলং এইবিলাকতো নিশ্চিতভাৱে হ'ব। কিন্তু যিকেইটা মূল প্ৰশ্ন যে অসমত চমুজল্লাই কোৱাৰ নিচিনাকৈ অসমীয়াৰ দপদপনি থাকিবনে নাথাকে, খিলঞ্জীয়াৰ দপদপনি থাকিবনে নাথাকে, এই যিবিলাক প্ৰশ্ন, এই প্ৰশ্নবিলাকৰ উত্তৰ আমি যাতে স্থায়ীভাৱে লাভ কৰিব পাৰোঁ, তাৰ কাৰণে চৰকাৰখনে কিছুমান নীতিগত আদৰ্শগত সিদ্ধান্ত গ্ৰহণ কৰি কামত আগবাঢ়িছে। আমি বাংলাদেশী খেদিব পাৰিমনে নাই? চব অবৈধ প্ৰব্ৰজনকাৰী খেদাৰ দায়িত্ব চৰকাৰৰ আছে। আৰু নিশ্চিতভাৱে অবৈধ প্ৰব্ৰজনকাৰীক খেদিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰখন সফল হ'ব। আমি অনুষ্ঠানটো আৰম্ভ কৰিছোঁহে। আপুনি যিটো প্ৰেক্ষাপটৰ কথা দাঙি ধৰিলে, অসম আন্দোলনৰ প্ৰেক্ষাপটত যি অসম চুক্তি হ'ল, সেই অসম চুক্তিৰ পিছত এতিয়া এটা প্ৰসংগ আহি পৰিছে যে অসম চুক্তিৰ দফা কাৰ্যকৰীকৰণৰ সেই বিষয়বোৰৰ কথাও আমি পাতিম। কিন্তু গুৰুত্বপূৰ্ণ বিষয় এইটোৱে যে বিদেশী খেদাৰ কথা প্ৰতিখন চৰকাৰে কৈ আহিছিল, বিজেপিৰ ওপৰতো সকলোৱে আশা কৰিছিল। বিজেপি অহাৰ পিছত বিদেশী খেদাৰ এই প্ৰক্ৰিয়াটো কিমান দূৰ আগবাঢ়িছে? চব বিদেশী খেদা সম্পৰ্কত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিটো আমাক আমাৰ খানাপাৰা ফিল্ডত তেওঁ যিটো বক্তব্য ৰাখিছিল, সেই কথাটো লৈ আমাক বহুতেই প্ৰশ্ন কৰে। আজি আপুনিও কথাটো সুধিছে যে বিদেশী কেতিয়া খেদিব, কেনেকৈ খেদিব। এটা কথা চাওক, প্ৰথম কথা হ'ল বিদেশী, অবৈধ বিদেশী আৰু শৰণাৰ্থী ভাৰতীয় জনতা পাৰ্টীৰ এই ক্ষেত্ৰত নিজৰ স্থিতি পূৰ্বতেই আমি স্পষ্ট কৰি থৈছোঁ। কা সম্পৰ্কতো আমাক বহুতে প্ৰশ্ন কৰে। কিন্তু আমি এটা কথা নিশ্চিত যে কিবা এটা কাম, কোনোবাটো কাম সোনকালে সম্পাদন হৈছে, কোনোবাটো কামত হয়তো কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কিছু সময় লাগিছে। কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে যিটো নীতি সাৰোগত কৰি, যিটো প্ৰতিশ্ৰুতি ৰাইজক দি দায়িত্ব লৈ কাম কৰিছে, সি দেৰি হ'লেও আমি কাশ্মীৰৰ সম্পৰ্কত যিটো কি কয় 370 উইড্ৰ সম্পৰ্কত যিটো আমাৰ প্ৰতিশ্ৰুতি আছিল, সেইটো দেৰি হ'ল। কিন্তু আমি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰে সেই কামটো কৰিবলৈ সক্ষম হৈছে। কিন্তু অসমৰ ক্ষেত্ৰতো আমি ভাবোঁ যে কিছু কাৰিকৰী কথা, আইনৰ কথা বা তেনেকুৱা বিভিন্ন ধৰণৰ কথা, এতিয়া NRC সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনাত তত্বাৱধানত NRC হৈছিল। 1919 চনৰ আগষ্টতে NRCৰ ফাইনেল NRC ওলাইছিল। আমাৰ আপত্তি 2019 আগষ্টত সেই কথাটোত আমাৰ আপত্তি আছিল, তাত আমাৰ সন্দেহ আছিল। আমি যিখিনি বাংলাদেশ বৰ্ডাৰ যিখিনি আমাৰ জিলা, সেই জিলাখিনিত 20% আমি ভেৰিফিকেশ্যন বিচাৰিছিলোঁ আৰু বাকী জিলাবিলাকত 10% বিচাৰিছিলোঁ। যিহেতু এতিয়া হিতেশ দেৱ শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাত এই কথাটো
সন্মুখলৈ আহিছে আমি ভাবোঁ আমি এখন শুদ্ধ NRCও পাবলৈ সক্ষম হ'ম চনটো কিমান বিচাৰে নহয় NRC ভাৰতীয় নাগৰিকত আমাৰ যিখিনি চুক্তি আছে অসম চুক্তি অনুসৰি অসম চুক্তিকো আমি ওলাই কৰিব নোৱাৰোঁ বা আমি যিটো কেছ চলি আছে সেই কথাটোকো আমি অস্বীকাৰ কৰিব নোৱাৰোঁ গতিকে নিশ্চিতভাৱে এখন শুদ্ধ NRC আমি পাবলৈ সক্ষম হ'ম গতিকে সেই যদিহে চনটোৰ কথা ওলোটাকে বিচাৰে যদি যিটো কেছ কৰাৰ কথা কৈছে যে সেই 1971 সেই বিষয়টো অসম চুক্তিক নচ্ছাত কৰাই হ'ব যদিহে এই প্ৰসংগটো আহে 1951ৰ প্ৰসংগটো আহে যদি নহয় চাওক এতিয়া অসম চুক্তিখন আমি জাতি ৰক্ষাৰ এখন দলিল কিন্তু অসমত এনেকুৱা মানুহো ওলাব সৰহসংখ্যক মানুহে ওলাব অধিকাংশ মানুহৰ মনৰ সঁচা কথাটো যদি ক'বলৈ যায় যে কোনো মানুহে 71 চনলৈকে অবৈধ প্ৰব্ৰজনকাৰীক অসম চুক্তি কৰি নাগৰিকত্ব প্ৰদান কৰাটোত মনৰ পৰা কিন্তু একমত হ'ব নোৱাৰে মানুহে হয়তো এতিয়া চুক্তি কৰিলে সদৌ অসম ছাত্ৰ সন্থাই গণতান্ত্ৰিক বিধি ব্যৱস্থা মতে হৈছে তাত সদৌ অসম ছাত্ৰ সন্থাই চহী কৰিছে ভাৰত চৰকাৰৰ বিষয়াই চহী কৰিছে মানি লৈছে কিন্তু মনৰ পৰা কিন্তু মই ভাবোঁ প্ৰতিজন অসমীয়াৰ মনত এটা খোকোজা আছে যে আমি অবৈধ বিদেশীৰ বোজা ল'লোঁ সদৌ অসম ছাত্ৰ সন্থাই চুক্তিত চহী কৰিছে কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বৰ পৰাও মাজে মাজে এই কথাটো ওলায় মুখৰ পৰাও এই কথাটো ওলায় যে আমি মানে 51 চনৰ পৰা 71 চনলৈকে 20 বছৰৰ অবৈধ প্ৰব্ৰজনকাৰীৰ বোজা আমি জাতিটোৱে ল'বলগীয়া হৈছে সেইটো মোৰো মনত আছে কথাটো ঠিক আছে সেই আপুনি আমি যিখিনি কথা এতিয়ালৈকে আলোচনা কৰিছোঁ তাৰ মাজতে আৰু এটা প্ৰসংগ বিদেশী খেদিম বা বাংলাদেশলৈ পঠিওৱা হ'ব এনেকুৱা ধৰণৰ যিটো এটা ৰাজনীতি বিভিন্ন সময়ত দেখোঁ সেই সময়ত আৰু এটা মনলৈ ভাৱ হয় যে ভাৰতীয় জনতা পাৰ্টি কেন্দ্ৰত যেতিয়া আহিছিল NDA চৰকাৰ যেতিয়া আহিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যেতিয়া আহিছিল 2014 চনত তেতিয়াৰ পৰা এতিয়ালৈকে কিন্তু বাংলাদেশৰ সৈতে এই বিদেশী খেদাৰ বাবে আমি 2016ত অসম চৰকাৰৰ বিজেপিৰ নেতৃত্বত যিহেতু চৰকাৰ আহিলে সেই তেতিয়াৰ পৰা এতিয়ালৈকে কিন্তু বাংলাদেশী খেদিবলৈ বাংলাদেশৰ সৈতে কোনোবা দ্বিপাক্ষিক চুক্তিৰ কথা কিন্তু আমি শুনা নাই গতিকে এই সময়টোত মানুহে এইটোও চিন্তা কৰিব যে বিদেশী খেদিম বুলি কৈছে কথাই কথাই কিন্তু চুক্তি অনুসৰি কিবা কৰিছে নে নাই সেইটো কিন্তু মানুহে চকু ৰাখিছে নিশ্চিতভাৱে জনসাধাৰণে আমি আজিকালি জনসাধাৰণৰ দৃষ্টি অতি তীক্ষ্ণ দৃষ্টি আজি আপোনাৰ লগত মই কথা পাতি আছোঁ এতিয়া মই যিকেইটা কথা কৈছোঁ শব্দ যিকেইটা কৈছোঁ এই শব্দকেইটা কিন্তু যিসকলে চাই আছে চাই থকাসকলে খুব সূক্ষ্মভাৱে কিন্তু বিশ্লেষণ কৰিব এতিয়া আপুনি মোক যিটো প্ৰশ্ন কৰি আছে বা সেইটো ৰাইজৰ প্ৰশ্ন সেইটো আপোনাৰ প্ৰশ্ন বুলি মই ভবা নাই যে ঠিক আছে বিদেশী খেদিব চৰকাৰে কিন্তু বিদেশী খেদিবৰ কাৰণে বিদেশী প্ৰত্যাপনৰ বাবে কি চুক্তি আছে কি কথা চুক্তি কৰিছেনে নাই কৰিবনে নাই বা চুক্তি কৰিবৰ কাৰণে কেনেধৰণৰ কি ব্যৱস্থা গ্ৰহণ কৰিছে এই প্ৰশ্নবিলাক ৰাইজৰ প্ৰশ্ন এইটো মই আপোনাৰ প্ৰশ্ন বুলি কোৱা নাই ৰাইজৰ প্ৰশ্ন এইবিলাকৰ প্ৰশ্নত যথেষ্ট গভীৰতা আছে আৰু এইবিলাক প্ৰশ্নৰ যথেষ্ট গুৰুত্ব আছে কিন্তু তাৰ লগে লগে আপুনি এটা কথা মন কৰিব যে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ অসমত 2016 চনত আহিছিল 16 চনত অহাৰ পিছত যিখিনি নীতিগতভাৱে কাম কাজ হৈছে আৰু অসমৰ যিটো সামাজিক বাতাবৰণত অসমীয়া জাতিয়ে পুনৰ প্ৰাণ পাই উঠা নিচিনা এটা অনুভৱ হৈছে সেইটো মই ভাবোঁ সকলোৱে অনুভৱ কৰিব অকল আপুনি মানে আমাৰ কৃষ্টি সভ্যতা সংস্কৃতি বিভিন্ন জনগোষ্ঠীয় ভাষা সাহিত্য সভা বা এনেকুৱা গোটেই যিখিনি কাম কাজ এই কাম কাজখিনিয়ে অসমীয়া জাতিটোক
শক্তিশালী কৰাত যথেষ্ট সহায় কৰিছে। আন নালাগে মই ভাৰতীয় জনতা পাৰ্টীক মানে মানুহে কয় যে এইবিলাক মুছলমান বিৰোধী দল, ৰাজনৈতিক দল, এই কথাটো সকলোৰে মুখে মুখে। কিন্তু আপুনি চাব অসমৰ মুছলমান মানুহবিলাকে মানে এটা চিৰাচৰিতভাৱে কংগ্ৰেছক সমৰ্থন কৰি থাকে। কিন্তু এই কংগ্ৰেছ দলটো ইমান দীঘলীয়া সময় শাসনত আছিল। শাসনত থাকোঁতে অসমৰ মুছলমানৰ কাৰণে কংগ্ৰেছ দলটোৱে কি কৰিলে? আজি যদি আপুনি কংগ্ৰেছী এগৰাকী নেতাক বা কোনোবা MLA বা কাৰোবাক যদি আপুনি প্ৰশ্ন কৰে, তেওঁলোকে কিন্তু পোনে পোনে আমি অসমৰ মুছলমান অমুক জনগোষ্ঠীৰ কাৰণে অমুকটো কাম কৰি দিছোঁ বুলি তেওঁলোকে তেওঁলোকৰ 70 বছৰীয়া নে 55 বছৰীয়া যিটো শাসন আছে অসমত, তেওঁলোকে ক'ব নোৱাৰে। কিন্তু ভাৰতীয় জনতা পাৰ্টী চাব, ভাৰতীয় জনতা পাৰ্টীয়ে এই যোৱা মই 9.5 বছৰ 10 বছৰেই কৈছোঁ, এই 10 বছৰত অসমৰ 3টা বিশেষকৈ গৰীয়া, মৰীয়া, দেশী, এই 3টা জনগোষ্ঠীক খিলঞ্জীয়া জনগোষ্ঠী হিচাপে স্বীকৃতি দিছে। এইটো বহুত ডাঙৰ কথা। আমাক ভাৰতীয় জনতা পাৰ্টীক মুছলমান বিৰোধী বুলি কয়, কিন্তু এই মুছলমান বিৰোধী বুলি কোৱা ৰাজনৈতিক দলটোৱেই ইছলাম ধৰ্ম পালন কৰি থকা অসমৰ 3টা মানে জনগোষ্ঠী, খিলঞ্জীয়া জনগোষ্ঠী, যাৰ ইতিহাস আছে, যাৰ বুৰঞ্জীত নাম আছে, যাৰ অসমীয়া জাতিৰ কণ্ট্ৰিবিউশ্যন আছে, স্বাধীনতাৰ আগত জাতি ৰক্ষাৰ বাবে যি মানে স্বাধীনতা সংগ্ৰাম হৈছিল, সেই সংগ্ৰামত অৰিহণা আছে। স্বাধীনোত্তৰ কালত বিদেশী বহিষ্কাৰ আন্দোলনে হওক, খাদ্য আন্দোলনে হওক, ভাষা আন্দোলনে হওক, এইবিলাকত এই জনগোষ্ঠীকেইটাৰ যথেষ্ট অৰিহণা আছে, শ্বহীদ আছে এই জনগোষ্ঠীকেইটাৰ। গতিকে এই জনগোষ্ঠীকেইটাক আজি ভাৰতীয় জনতা পাৰ্টীয়ে স্বীকৃতি প্ৰদান কৰিছে। আজি ইছলাম ধৰ্মী সংখ্যালঘুসকলৰ কাৰণে বিভিন্ন স্কিম গ্ৰহণ কৰিছে। আজি 21খনকৈ আৱাসিক বিদ্যালয় বিভিন্ন ঠাইত নিৰ্মাণ কৰিছে। অকল ইছলাম ধৰ্মীৰ কাৰণেই নহয়, মানে সংখ্যালঘুৰ কাৰণে। আজি য'ত মানে এখন বিদ্যালয়ৰ নিৰ্মাণ ব্যয় 30,42 লাখ টকা, এইটো যথেষ্ট এটা কাম। আকৌ মহিলা মহাবিদ্যালয় পাতিছে। গতিকে ইছলাম ধৰ্মী মানুহৰ কাৰণে এই চৰকাৰখনে কাম কৰি আছে। মই সেইকাৰণে বাৰে বাৰে কওঁ যে মানুহখিনি আৱেগিক হ'ব নালাগে, ইছলাম ধৰ্মী মানুহখিনি আৱেগিক হ'ব নালাগে, অলপ বিবেকেৰে চিন্তা কৰি ৰাজনৈতিক সিদ্ধান্তবিলাক গ্ৰহণ কৰিব লাগে। তাৰপিছত ভাবেনে যে ইমানখিনি কাম বিজেপিয়ে ইছলাম ধৰ্মী লোকৰ বাবে কৰাৰ পিছত বিজেপিক ভোট দিব? নহয়, চাওক, ভোট দিয়াৰ কথাটো সেইটো একেবাৰে নাগৰিকৰ নিজৰ ব্যক্তিগত সিদ্ধান্ত। তাত আমি প্ৰভাৱিত কৰিব বিচৰাটো উচিত নহয়। ৰাজনৈতিক দল হিচাপে আমি কি কৰিছোঁ, আমি কি বিচাৰিছোঁ, আমাৰ ওচৰত কি আঁচনি আছে, ভৱিষ্যতৰ দিনত আমি জাতিটোক কেনেধৰণে সুৰক্ষিত কৰিব বিচাৰোঁ, এই কথাবিলাক আমি আগবঢ়াই দিব লাগিব ৰাইজৰ ওচৰত। ৰাইজে আমাৰ কথাবিলাকত যদি আস্থা বিশ্বাস ৰাখে, আমাৰ যদি ট্ৰেক ৰেকৰ্ডটো চায়, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনৰ পৰা এতিয়ালৈকে সেইখিনি চাই যদি ৰাইজ সন্তুষ্ট হয়, তেতিয়াহ'লে নিশ্চিতভাৱে আমাক ভোট দিব আৰু আকৌ 26ত আমাৰ আকৌ পুনৰ চৰকাৰ আহিব। ঠিক আছে। হিন্দু বাংলাদেশীৰ প্ৰসংগ এটা আহি পৰিছে। এতিয়া প্ৰসংগটো এইটো হৈছে যে প্ৰায় 60,000 গোচৰ উঠাই দিয়াৰ যিটো এটা শেহতীয়াভাৱে এটা সিদ্ধান্ত, আৰু ইয়াৰ সমান্তৰালভাৱে এনেকুৱা এটা হৈছে যে নাগৰিকত্ব পোৱাৰ যিটো নিয়ম, যে নাগৰিকত্ব কেনেদৰে পায়, বংশানুক্ৰমে পঞ্জীয়নৰ জৰিয়তে, কোনো ভৌগোলিক অঞ্চল অধিকাৰৰ জৰিয়তে, জন্মসূত্ৰে। কিন্তু ধৰ্মৰ ভিত্তিত যেতিয়া নাগৰিকত্ব দিয়াৰ ব্যৱস্থা প্ৰৱৰ্তন হয়, তেতিয়া স্বাভাৱিকতেই বহুতেই প্ৰশ্ন কৰে যে হিন্দু হোৱাৰ বাবে নাগৰিকত্ব পালে, মুছলমান হোৱাৰ বাবে অবৈধ প্ৰব্ৰজনকাৰী হৈ গ'ল। এনেকুৱা এই বিষয়টোক লৈ কি ক'ব? নহয়, তেতিয়াহ'লে আপুনি অলপ ইতিহাস খুচৰিব লাগিব এই কথাটো উত্তৰ দিবলৈ হ'লে। কাৰণ যেতিয়া মই বেছি দূৰলৈ যাব বিচৰা নাই, মানে অতীতেই, তথাপিও আমি যেতিয়া স্বাধীনতা লাভ কৰিছিলোঁ,
পাকিস্তানে আমাতকৈ এদিন আগত স্বাধীন হৈছিল আৰু আমি এদিন পিছত স্বাধীন হৈছোঁ আৰু সেই সময়ত আমাৰ উত্তৰ পূৰ্বাঞ্চল অসম কাৰ লগত থাকিব পূব পাকিস্তানৰ লগত থাকিব নে পশ্চিম পাকিস্তানৰ লগত থাকিব মানে কি পূব পাকিস্তানৰ লগত থাকিব নে ভাৰতৰ লগত থাকিব হা এনেকুৱা হৈছিল আৰু কিছুমান আমাৰ অসমৰ নেতাই মই নাম নকওঁ সেইবিলাক মানুহ আজি জীয়াই থকা নাই গতিকে নাম কোৱাটো অনুচিত হ'ব সেই সময়ত জিন্নাক প্ৰতিশ্ৰুতি দিছিল যে ৰূপৰ থালিত উত্তৰ পূৰ্বাঞ্চলক কিছুদিন ধৈৰ্য ধৰা ৰূপৰ থালিত উত্তৰ পূৰ্বাঞ্চল উপহাৰ দিম জিন্নাক আজি মোৰ এনেকুৱা লাগে যে যিসকলে জিন্নাক সেই প্ৰতিশ্ৰুতি দিছিল আজি সেইসকলো নাই বাৰু আমাৰ মাজত কিন্তু তেওঁলোকৰ উত্তৰ পুৰুষ যিসকল আছে তেওঁলোকৰ সতি সন্ততি যিসকল আছে সেইবিলাকৰ মাজতো তেনেকুৱা এটা উপৰি পুৰুষে দি যোৱা জিন্নাক দি যোৱা প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰিবৰ কাৰণে এটা মনত চাগে হয়তো কিবা কিবি পৰিকল্পনা চলি থাকে এনেকুৱা ধৰণৰ কথা বতৰাবিলাক গতিকে আজি যিহেতু ধৰ্মৰ নামত দেশ বিভাজন হ'ল জিন্নাক মুছলমান দেশ বনাবৰ কাৰণে ভাৰতবৰ্ষৰ দুটা কোণত দুখন দেশ পূব পাকিস্তান পশ্চিম পাকিস্তান বনাই দিয়া গ'ল গতিকে সেইখিনি যিহেতু ইছলাম ধৰ্মী মানুহৰ কাৰণেই তেওঁলোকে লৈছে আকৌ তাৰ পৰা ভাৰতবৰ্ষলৈ মুছলমান প্ৰব্ৰজনৰ কথাটো কিয় আহে আজি পাকিস্তানত কি অৱস্থা হৈছে বা বাংলাদেশত কি অৱস্থা হৈছে বা যিহেতু ভাৰতবৰ্ষলৈ মুছলমানে প্ৰাণৰ ভয়ত জীৱন ৰক্ষাৰ কাৰণেতো ইয়ালৈ প্ৰব্ৰজন কৰিবলৈ অহা নাই ইয়ালৈ প্ৰব্ৰজন তেওঁলোকৰ বেলেগ কাৰণত হৈছে সেইখিনি কথা ক'লে বিতৰ্ক কিছু হ'ব কিবা কথা হ'ব সেইটো এটা বেলেগ কথা কিন্তু কথাটো সঁচা যে আজি যেতিয়া বাংলাদেশ সৃষ্টি হ'ল 71ত তাৰপিছত মুছলমান ইয়ালৈ প্ৰব্ৰজন হৈছে কিয় হৈছে যে কিছুমান ৰাজনৈতিক উদ্দেশ্য নিহিত হৈ আছে কিন্তু আজি অত্যাচাৰৰ বলি হৈ প্ৰাণৰ ভয়ত ধৰ্ম হিন্দু ধৰ্ম বা মুছলমান নোহোৱাৰ কাৰণে যদি কাৰোবাৰ প্ৰতাৰিত হৈছে তেওঁ আশ্ৰয় বিচাৰি ভাৰতবৰ্ষলৈ আহিলে তেওঁক আমি শৰণাৰ্থী হিচাপে গ্ৰহণ কৰাটো উচিত আৰু সেইটোৱে আমাৰ নীতি আমি অবৈধ প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থী এই দুটা কেতিয়াও আমি একাকাৰ কৰিব নিবিচাৰোঁ সেইটোৱে যি অসম চুক্তিৰ মানে অসম আন্দোলনৰ বিষয়খিনি আছিল যে বিদেশী খেদা তাৰপিছত সেই এনেকুৱা এটা পৰিস্থিতি আহি পাব বুলি আন্দোলনকাৰীসকলে ভাবিছিল নে নাই সেইটো কথা নাজানো কিন্তু সংশোধিত নাগৰিকত্ব বিৰোধী যিটো আন্দোলন অসমত হৈছিল তাৰপিছত কোন নেতা ক'ত গ'ল সেইবোৰ কথাও আমি উল্লেখ এই মুহূৰ্তত নকৰোঁ কিন্তু আটাইতকৈ এটা দুৰ্ভাগ্যজনক বিষয় বুলি ক'ব লাগিব যে এই অসমে আকৌ এটা বোজা ল'ব লাগিব এনেকুৱা ধৰণৰ ভাৱটো কিন্তু বহুতৰে মনলৈ আহে আপুনি যেনেদৰে সেই পূৰ্বতে এটা কথা কৈছিলে যে ৰাইজৰ মনলৈ বিজেপিক লৈ এইখিনি কথা আহে বুলি তেতিয়াও এইখিনি কথাও কিন্তু মনলৈ মানুহৰ আহে নহয় চাওক এতিয়া এই যিটো বিষয় আপুনি যিটো কথা উল্লেখ কৰিছে এই বিষয়টো হৈছে যে মই এই যেতিয়া কা আন্দোলন খুব ভৰপক হৈছিল যি সময়ত বাটলৈ ৰাস্তালৈ পথলৈ কোনো মানুহ ওলোৱা নাছিল গোটেই একেবাৰে মানে এটা বেলেগ ধৰণৰ পৰিৱেশ আছিল মই জীৱনত দেখা নাই দেই অসম আন্দোলনো দেখিছোঁ কিন্তু জনশূন্য ৰাজপথ
কা আন্দোলনৰ সময়ত ৰাতি কেতিয়াবা 12টা 1টা বজাত যেতিয়া ৰাস্তাত এটা জেগাৰ পৰা এটা জেগালৈ যাওঁ, কোনো মানুহ, কোনো একেবাৰে জনশূন্য, GS ৰোডত আপুনি মানে ভাবিব নোৱাৰে এনেকুৱা পৰিৱেশ। তেনেকুৱা পৰিৱেশ মানে 1983ৰ যি অবৈধ নিৰ্বাচনৰ সময়তো অসম গোটেই স্তব্ধ হৈ গৈছিল, কিন্তু তেতিয়াও এনেকুৱা জয়াল পৰিৱেশ অনুভৱ কৰা নাছিলোঁ। বা যি কি নহওক, সেই সময়তে মই কৈছিলোঁ যে এই কা আন্দোলনটো হৈছে কিছুমানৰ কাৰণে এটা ৰাজনৈতিক পৃষ্ঠভূমি তৈয়াৰ কৰিবৰ কাৰণে এটা কৰা আন্দোলন। এই আন্দোলনটো কাৰোবাক নহয়, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক শোলঠেকত পেলাবৰ কাৰণে ৰাজনৈতিকভাৱে চিন্তা চৰ্চা কৰি পৰিকল্পিতভাৱে কৰা এটা ৰাজনৈতিক পৃষ্ঠভূমি তৈয়াৰ কৰিবলৈ কৰা এটা আন্দোলন। মই তেতিয়াই কৈছোঁ, আৰু সেইটো আজি প্ৰমাণিত হৈছে। বাৰু এইটো যি কি নহওক, এতিয়া কৰিছিলে সেইটো না, সেইটো প্ৰমাণিত হৈছে। ৰাজনৈতিক দল হ'ল, নেতা হ'ল, সেইটো প্ৰমাণ হৈ গ'ল। এতিয়া কথাটো হৈছে, চাওক, আজি অসম চৰকাৰে ৰাইজে কল্পনা কৰিব নোৱাৰা, ভাবা নাই, মই নিজে ভাবা নাই, আজি আমাৰ গোলাঘাটৰ যিবিলাক অসম নাগালেণ্ড সীমামূৰী বৰ্ডাৰত যিবিলাক তাতে বেদখলকাৰী আছিল, সেই বেদখলকাৰীবিলাক যে কোনোবা দিনা উচ্ছেদ হ'ব, মই সেইটো চিন্তা মোৰ মনত অহাই নাছিল। কিন্তু মনত নহা চিন্তা এটা বেদখল উচ্ছেদটো অসম চুক্তি অনুসৰি চৰকাৰে কৰিছে। এতিয়া চাওক, 6 জনগোষ্ঠীৰ জনজাতিকৰণ, যদি সেই কামটো হৈ যায়, তাৰপিছত সদৌ অসম ছাত্ৰ সন্থাইও এটা সময়ত বিষয়টো উত্থাপন কৰিছিল, বা বিভিন্নজনে মাজে মাজে উত্থাপন কৰে, আমিও কৈ আছোঁ। মই মানে ভাৰতীয় জনতা পাৰ্টি বুলি নহয়, মই মুমিনুৰ লাৱাল হিচাপে বা জনগোষ্ঠীয় সমন্বয় পৰিষদৰ এগৰাকী সদস্য হিচাপে মই কৈ আছোঁ যে অসমত অসম চুক্তিৰ যিটো 6 নম্বৰ দফা, এইটো বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ যিখন প্ৰতিবেদন যুগুত কৰিছিল, সেই প্ৰতিবেদন যুগুত কৰাৰ আগতে তেখেতক সাক্ষাৎ কৰি আমাৰ ফালৰ পৰা সেই কথাখিনি কৈছিলোঁ যে যিহেতু প্ৰব্ৰজনৰ ফলত ক্ষতিগ্ৰস্ত হোৱা ক্ষতিগ্ৰস্ত হৈছে অসমৰ জনগোষ্ঠী, গতিকে যিবিলাক জনগোষ্ঠী যিহেতু ক্ষতিগ্ৰস্ত হৈছে, সেই জনগোষ্ঠীবিলাকৰ কাৰণে 6 নম্বৰ দফা অনুসৰি বিধানসভাৰ আসনসমূহ সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে, ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা কৰিব লাগে। 126টাৰ ভিতৰত আমাৰ 24টা বিধানসভা ইতিমধ্যে ST SC নামত সংৰক্ষিত হৈ আছে, বাকী থাকিলে 102টা। সেই 102টাৰ ভিতৰত অন্ততঃ 100 নহ'লেও 80টা বিধানসভা সমষ্টি যদি প্ৰব্ৰজনৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা অসমৰ জনগোষ্ঠীসকলৰ কাৰণে যদি ৰিজাৰ্ভ কৰি দিয়ে, তেতিয়াহ'লেতো আমি চিন্তা কৰিবলগীয়া নাই। আৰু যদি উচ্চ সদনৰ ব্যৱস্থা কৰে, তেতিয়াহ'লেতো আমি চিন্তা কৰিবলগীয়া নাই। আমাৰ চিন্তাটো হৈছে কি, যে অসম বিধানসভাত য'ত অসমৰ ভৱিষ্যত সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰা হয়, য'ত আইন বনোৱা হয়, তাত যদি মুখ্যমন্ত্ৰীয়ে কোৱাৰ ধৰণে অচিনাকি মানুহৰ বিধায়ক গৈ আইন প্ৰণয়ন কৰিবলৈ লাগে, সিদ্ধান্ত ল'বলৈ পৰা অৱস্থালৈ আহি যায়, তেতিয়াহ'লেতো সকলো সৰ্বনাশ। গতিকে সেইটো আমি বন্ধ কৰিব লাগিব। আমি কাৰোবাকটো ঠেলি হেঁচি বিধানসভাৰ দুৱাৰ মুখততো আমি ৰাখি থ'ব নোৱাৰোঁ।
আইনগতভাৱে তালৈ সোমোৱাটো আমি কৰিব লাগিব আৰু সেই ব্যৱস্থাটো অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি আছে যিহেতু আমাক অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি অসমৰ মানুহৰ কাৰণে ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা আছে গতিকে 80টা বিধানসভা সমষ্টি ৰিজাৰ্ভ কৰি দিয়ক আজি মই কথা এটা কৈছোঁ আজি যেতিয়া আমাৰ এই দিছপুৰ সমষ্টিটো যদি ৰিজাৰ্ভ কৰি দিয়ে তাত কোনোবা বড়োৱেও খেলিব পাৰিব ৰংপিয়েও খেলিব পাৰিব গোস্বামীয়েও খেলিব পাৰিব গগৈয়েও খেলিব পাৰিব শইকীয়াও খেলিব পাৰিব কোনোবা গৰীয়া মৰীয়া দেশীয়েও খেলিব পাৰিব কিন্তু তাত বদৰুদ্দিন আজমল ৰকিবুল হুছেইনে ইলেকশ্যন খেলিব নোৱাৰিব কাৰণ ৰকিবুল হুছেইন হৈছে ঢাকাইয়া মানুহ বদৰুদ্দিন আজমল হৈছে চিলেটীয়া মানুহ গতিকে তেওঁলোক আকৌ বেনিফিটহে হৈছে প্ৰব্ৰজনৰ দ্বাৰা আজি আব্দুল খালেক তেওঁ ময়মনসিঙীয়া মানুহ এতিয়া আব্দুল খালেক ৰাজনৈতিকভাৱে যেতিয়া মানে বেনিফিট হৈছে তাৰমানে এই প্ৰব্ৰজনকাৰী এতিয়া ৰকিবুল হুছেইন ডাঙৰীয়াৰ সমষ্টিত যদি চোৱা যায় প্ৰব্ৰজনৰ দ্বাৰা ৰকিবুল হুছেইন বেনিফিটেড হৈছে তেওঁ ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ হায়েষ্ট ভোটত জিকিছে নেকি এবাৰ ধুবুৰীত গতিকে তেওঁলোকৰ কাৰণে নহয় অসম চুক্তিৰ 6 নম্বৰ দফা 6 নম্বৰ দফাটো হৈছে যে অসম প্ৰব্ৰজনৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা মানুহৰ কাৰণে জনগোষ্ঠীৰ কাৰণে গতিকে সেই অনুসৰি যদি কামখিনি আগবাঢ়ি যায় নিশ্চিতভাৱে আমাৰ চিন্তা কৰিবলগীয়া নাই এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ যিটো বিষয় সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত এই সমষ্টিসমূহ যিসমূহ সমষ্টিত ধৰ্মীয় সংখ্যালঘু ভোটাৰ ধৰ্মীয় সংখ্যালঘু সেই নামনি অসমৰ বিশেষভাৱে আমি নামনি অসমৰ কথা যদি কওঁ বা আমি বিভিন্ন প্ৰেক্ষাপটত আমি মধ্য অসমৰো দুই এটা উদাহৰণ আমি দাঙি ধৰিব পাৰোঁ সেই সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত বৰ্তমান সময়ৰ চৰকাৰে যিটো পদক্ষেপ গ্ৰহণ কৰিলে সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে যিটো এটা তৎপৰতা অৱলম্বন কৰিলে সেই প্ৰক্ৰিয়াটোক লৈ আপুনি কি ক'ব বিচাৰে নহয় চাওক সেইটো প্ৰক্ৰিয়া সম্পৰ্কত মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই কৈছে আমি 20-30 বছৰ 50 বছৰ এই প্ৰক্ৰিয়াটোৰ দ্বাৰা আমি লাভান্বিত হ'ম আমি জাতিটোক সুৰক্ষা দিব পাৰিম কিন্তু এইটো মানে সৰ্বকালৰ কাৰণে নহয় জাতিটোক সুৰক্ষা দিয়াৰ এইটো সৰ্বকালৰ কাৰণে এইটো নহয় এতিয়া ধৰক মই ভাবোঁ যে মই যিকেইটা কথা ক'লোঁ অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি বিধানসভাত আসন সংৰক্ষণৰ ব্যৱস্থা উচ্চ সদন আৰু 6 জনগোষ্ঠীক জনজাতিকৰণ এই 3টা কাম যদি হৈ যায় তেতিয়াহ'লে আমি মানে শান্তিৰে শুব পাৰিম আমি শান্তিৰে মৰিব পাৰিম আমাৰ চিন্তা কৰিবলগীয়া নাই অসমীয়া জাতিয়ে গতিকে মই আশাবাদী ব্যক্তিগতভাৱে অসমীয়া জাতিক ৰক্ষা কৰাৰ ক্ষেত্ৰত বিজেপি কিমান সফল আপোনাৰ দৃষ্টিত বিজেপি অসমীয়া জাতিক ৰক্ষা কৰাৰ ক্ষেত্ৰত সফলতা বিফলতা জোখাৰ সময় এতিয়া অহা নাই অসমীয়া জাতিক ৰক্ষা কৰিবৰ কাৰণে অসমীয়া জাতিক সবলভাৱে বিশ্বৰ মানচিত্ৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত কাম কাজবিলাক আৰম্ভহে হৈছে আজি 16 চনৰ পৰা যিবিলাক কাম কাজ কৰি থকা হৈছে তাৰ ফলবিলাক লাহে লাহে এতিয়া আৰম্ভ হ'ব মই ভাবোঁ বিজেপিয়ে অসমীয়া জাতিৰ ৰক্ষাৰ কাৰণে কৰা কাম কাজবিলাকৰ মানে কিমান ফল সফল হৈছে বিফল হৈছে সেই কথাটো জোখমাখ কৰাৰ সময় এতিয়া আহি পৰা নাই সেই আপুনি দুদিন পূৰ্বে যিখন সংবাদমেল সম্বোধন কৰিছিলে সেই সংবাদমেলৰ আটাইতকৈ এটা চৰ্চিত বাক্য আছিল যে অসমৰ মছজিদৰ তালিকা আপুনি উল্লেখ কৰিলে মছজিদৰ সংখ্যা উল্লেখ কৰিলে তাৰ সমান্তৰালভাৱে সেই মছজিদত থকা ইমামৰ প্ৰসংগ যেতিয়া আপুনি উল্লেখ কৰিলে কিমান চিনাকি মানুহ আছে অচিনাকি মানুহ কিমান আছে সেই কথাটো যেতিয়া আপুনি উল্লেখ কৰিলে তাৰপিছত আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আপোনাৰ বিৰুদ্ধে সকলো খৰব হৈ পৰা দেখিবলৈ পালোঁ এতিয়া বিষয়টো আপুনি কোৱাটো সম্পূৰ্ণৰূপে শুদ্ধ আৰু সত্যনে চাওক মই অলপ মানে চিধি কথাটো কৈ দিওঁ এতিয়া আপুনি মোক সুধি আছে মই এই ৰকিবুল হুছেইন ঢাকাইয়া কৈ দিলোঁ আব্দুল খালেকক ময়মনসিঙীয়া কৈ দিলোঁ বদৰুদ্দিন আজমলক চিলেটীয়া বুলি ক'লোঁ এইটো সঁচা কথা আৰু সঁচা কথা ক'বলৈ মই ভয় নকৰোঁ মই কমেই
এতিয়া ধৰক যে আপুনি মই সেইদিনা সংবাদমেলখনৰ কথাটো আপুনি উল্লেখ কৰিছে, এটা কথা চাব যে অসমত কিমান মছজিদ আছে প্ৰথম প্ৰশ্ন তাত। মোকো বহুত মানুহে ফোন কৰি আছে। অসমত মই এটা অনুমানিক কৈছোঁ যে 30,000 মছজিদ আছে। যেতিয়া 2013 চন নে 14 চনত অসম বিধানসভাত এটা ৰিপৰ্ট আহিছিল, অসমত মছজিদ কিমান আছে, ঈদগাহ কিমান আছে, মাদ্ৰাছা কিমান আছে, গোটেইবিলাকৰ এটা বিধানসভাত প্ৰশ্ন আহিছিল। তাৰ উত্তৰ আছিল, আমিনুল ইছলামে খুব সম্ভৱ প্ৰশ্নটো কৰিছিল, মোৰ এতিয়া মনত নাই। তাত মোৰ মনত আছে 28,700 কিমানটা মছজিদ আছে তেতিয়াই, 14 চনৰ তথ্য, আজি 10-12 বছৰ আগৰ তথ্য। গতিকে সেইটোৰ ওপৰত ভিত্তি কৰি পেলাই তেতিয়া 28,000 আছিল মছজিদ, বিধানসভাৰ উত্তৰ, আৰু আজিৰ দিনত মই কৈছোঁ 30,000 মানটো নিশ্চিতভাৱে হৈছে। আৰু এই 30,000 মছজিদৰ মানে যিটো মুখ্যমন্ত্ৰীৰ ভাষাত অচিনাকি মানুহ বুলি যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ব খুজিছে, মই যিটো কথা কৈ থাকোঁ পূৰ্ববংগীয় মুছলমান বুলি, এই পূৰ্ববংগীয় মুছলমানৰ সংখ্যাটো মানে পূৰ্ববংগীয় মুছলমান মানে কথাটো এনেকুৱা যে কাৰোবাক মমনচিঙীয়া, কাৰোবাক ঢাকাইয়া, কাৰোবাক নোৱাখালীয়া, কাৰোবাক ৰংপুৰীয়া, কাৰোবাক চিলেটীয়া, এনেকৈ কৈ থকাতকৈ তেওঁলোকৰ সমষ্টিটো সামৰি যদি আমি এটা বাক্যত কওঁ, কোনোবা মিয়া বুলি ক'লেও আকৌ বেয়া পায়, তাৰপিছতে এতিয়া পূৰ্ববংগীয় মুছলমান বুলি ক'লেও বেয়া পায়, সেইকাৰণে মুখ্যমন্ত্ৰীয়ে চাগে অচিনাকি শব্দটো ব্যৱহাৰ কৰিছে। যি কি নহওক, এতিয়া সেই তেনেকুৱা মানুহৰ সংখ্যা আমি এতিয়া 1,20,00,000 পৰা 40 লাখ অসমত মুছলিম ইছলাম ধৰ্মী লোক আছে। ইয়াৰ ভিতৰত খুব বেছি হ'লে মানে এই মিয়াক বাদ দি, মানে এই পূৰ্ববংগীয় মুছলমান বা অচিনাকি মানুহক বাদ দি বাকী যিখিনি মানুহ আছে সেইখিনিৰ সংখ্যাটো খুব বেছি হয়তো 40-45 লাখ হ'ব, তাতকৈ বেছি নহয়। গতিকে আমি আকৌ চেঞ্চাছৰ কথাটোও আমাৰ ফালৰ পৰা কৈ থকা হৈছে, বা চৰকাৰেও অলপ এই ক্ষেত্ৰত আগবাঢ়িছে, বা যি কি নহওক, যে এই যে 40 লাখ মানুহ আছে, এওঁলোকৰ মছজিদ কিমান হ'ব? হয়তো সেই 30,000ৰ ভিতৰত হয়তো 7,000-8,000 মছজিদ এইখিনি মানুহৰ হ'ব, এই 40 লাখ মানুহৰ। এই বাকীখিনিতো মই বাদ দিলোঁ, যিখিনি মানে অচিনাকি মানুহৰ মছজিদ সেইখিনি মই বাদ দিলোঁ, তাততো অচিনাকি মানুহেই ইমাম থাকিব, মুৱাজিন থাকিব। কিন্তু এই বাকী যিখিনি গৰীয়া মৰীয়া দেশী চাহ জনগোষ্ঠী, জলহা, বা ইফালে বৰাক ভেলীত মাইমাল, কাছাৰী, এইকেইটা জনগোষ্ঠী, এওঁলোকৰ মছজিদবিলাকতো এই অচিনাকি মানুহবিলাকে আজি ইমাম হৈ থাকিবলগীয়া হৈছে। আপুনি উজনি অসমত যাওক, আপুনি মৰাণ যাওক, ডিব্ৰুগড় যাওক, তিনিচুকীয়া যাওক, গোলাঘাট যাওক, এইবিলাকত যদি আপুনি চায়, তাতো মানে সেই অচিনাকি মানুহ ইমাম হৈ আছে। আৰু ইমাম মছজিদত হ'বলৈ এনে যেহে গৈ পেলাই পটকৈ ইমাম হ'ব নোৱাৰে, তাৰ এটা প্ৰক্ৰিয়া আছে, তাত জামাতত আলোচনা হ'ব, ইণ্টাৰভিউ হ'ব, সেইমতে কৰিব। গতিকে মোটামুটিভাৱে এই বিষয়টো সত্যতা আছে, যে মই যিটো কথা কৈছোঁ যে 90% মছজিদতে, 30,000ৰ 90% মছজিদতে অচিনাকি ইমাম আৰু অচিনাকি মুৱাজিন আছে। সেইটো একো জগৰ লগা কথা নহয়, আছে, হয়। সঁচা কথাটো কোৱাৰ কাৰণে মানুহবিলাকৰ মাজত ইমান এটা উত্তেজনা। মই সিহঁতক কিজানি বাংলাদেশী বুলিয়ে কৈ দিলোঁ, মই সিহঁতক অবৈধ নাগৰিক বুলি ক'লোঁ। মইতো সেই কথাটো কোৱা নাই, মই কৈছোঁ অচিনাকি মানুহ। মানে কোন? তেওঁলোক পূৰ্ববংগীয় মুছলমান মানুহ, সেই ইমাম বা মুৱাজিনসকল। মই সেই কথাটোৱে কৈছোঁ, পূৰ্ববংগীয় মানে বিদেশী নহয় নহয়। আজি চাওক, অসম আনডিভাইডেড ইণ্ডিয়াৰ দিনৰ পৰা অসমত বসবাস কৰি থকা চিলেটীয়া মানুহ আছে, অসমত বসবাস কৰি থকা মমনচিঙীয়া মানুহ আছে, পূৰ্ববংগীয় মূলৰ মানুহ আনডিভাইডেড ইণ্ডিয়াৰ দিনৰ পৰা অসমত বসবাস কৰি আছে। ভাৰত বিভাজন হোৱাৰ পিছত প্ৰব্ৰজন হৈছে। কিন্তু আটাইতকৈ পৰিতাপৰ বিষয়টো হ'ল যে যিসকলে আনডিভাইডেড ইণ্ডিয়াৰ দিনৰ পৰা অসমত বসবাস কৰি আছে, তেওঁলোকে ধৰ্মীয় আৱেগেৰে কাটাতাৰ পাৰ হৈ অহা অবৈধ নাগৰিককেইটাৰ লগত একেখন মঞ্চত থিয় হৈ দিয়ে।
একেলগে কোৰাছ গাই দিয়ে। আপত্তিটোতো তাতেই। এতিয়া আপুনি কেনেকৈ আইডেণ্টিফাই কৰিব এওঁ আনডিভাইডেড ইণ্ডিয়াৰ দিনৰ পৰাই আছে নে এওঁ কাটাতাৰ পাৰ হৈ আহিছে? আপোনাৰতো পৰিচয়টো দিবলৈ আপুনি এক্টিভিটিজটো দেখাব লাগিব নহয়। আপোনাৰ কথাৰে আপোনাৰ কামেৰেহে আপোনাৰ পৰিচয়। আপুনি যদি কথাই কামে যদি কাটাতাৰ পাৰ হৈ অহাকেইটাৰ লগত যদি একেলগে কোৰাছ গোৱা আৰম্ভ কৰে, তেতিয়াহ'লেতো আপোনাক কাটাতাৰ পাৰ হৈ অহা মানুহক যেনেকৈ ট্ৰিট কৰিব লাগিব আপোনাকো তেনেকৈয়ে ব্যৱহাৰ কৰিব লাগিব। কিন্তু এই কথাটো অতি মানে চিন্তনীয় বিষয়। এতিয়া চাওক, আজি অসমত যিমানবিলাক ইছলাম ধৰ্মী মানুহৰ কথা মই কোৱা নাই, সনাতন ধৰ্মী যিখিনি মানুহ আছে, যাক আমি সাধাৰণতে হিন্দু বুলি কওঁ, হিন্দু মানুহ আপুনি যিকোনো মানুহক আপুনি সোধক, তেওঁ ধৰ্মীয় পৰিচয়টো নিদিয়ে। তেওঁ ক'ব মই মিচিং মানুহ, তেওঁ ক'ব মই বড়ো, তেওঁ ক'ব মই আহোম, তেওঁ ক'ব মই চুতীয়া। কিন্তু ইছলাম ধৰ্মী মানুহ এজনক আপুনি সোধক, আপুনি আপোনাৰ পৰিচয়টো দিয়কচোন। তেওঁ কিন্তু গৰীয়া বুলি নকয়, তেওঁ কিন্তু মৰিয়া বুলি নকয়, তেওঁ নিজকে জোলহা বুলি নকয়। এতিয়া 2-4জনে কোৱা আৰম্ভ কৰিছে, সেইটো বেলেগ কথা। তেওঁ ক'ব মই মুছলমান। মানে কথাবোৰ তেনেকুৱা হৈছে। আৰু এই কথাটো তাৰমানে আজি ধৰক মই এটাই মানে এই আপোনাক লগত কথা পাতি আছোঁ, এটা সুযোগ পাইছোঁ কথা এটা কওঁ। এই গৰীয়া মৰিয়া দেশী এইসকলে নিজৰ ইতিহাসটো এবাৰ ফঁহিয়াই চাব লাগে। কাৰণ এইসকলৰ মানুহৰ অসমৰ সমাজ জীৱনত অংশগ্ৰহণ আছে, ৰাজনীতিত অংশগ্ৰহণ আছে। এইকেইটা জনগোষ্ঠীৰ পৰা অসমত মন্ত্ৰী MLA হৈছে, এইকেইটা জনগোষ্ঠীৰ পৰা অসমত মুখ্যমন্ত্ৰী হৈছে আনোৱাৰ টাইমুৰ। গতিকে তেনেকুৱা ইতিহাস সমৃদ্ধ এটা জনগোষ্ঠীৰ মানুহে আজিৰ দিনত তেওঁলোকে যদি কাটাতাৰ পাৰ হৈ অহা মানুহখিনিৰ সম্পৰ্কতহে বেছি সহানুভূতিশীল হয় আৰু কাটাতাৰ পাৰ হৈ অহা মানুহখিনিৰ সুখ দুখত সুখী হোৱাতকৈ তেওঁলোকে অসমৰ নিজৰ জনগোষ্ঠীটোক শক্তিশালী কৰা আৰু আমাৰ যিসকলৰ লগত ককাই ভাই সম্পৰ্ক, মোমাই ভাগিন সম্পৰ্ক, সেইবিলাক জনগোষ্ঠীৰ লগত একাত্ম হৈ অসমীয়া জাতি হিচাপে জাতিটোক শক্তিশালী কৰাৰ ক্ষেত্ৰত চিন্তা কৰিবৰ সময় আহি পৰিছে। সেই আপুনি যিখিনি কথা ক'লে, কাটাতাৰ পাৰ হৈ অহা আৰু অসমৰ বৰ্তমানৰ যিটো পৰিস্থিতি, এতিয়া আপুনি যিটো উদাহৰণ দাঙি ধৰিলে, প্ৰায় 1,20,00,000 বৰ্তমান সময়ত ইছলাম ধৰ্মী লোক, তাৰে কিমান শতাংশ থলুৱাৰ কথা ক'লে, আপুনি সেই কথাও উল্লেখ কৰিলে, গৰীয়া মৰীয়া দেশী। গতিকে এই সকলোবোৰ উল্লেখ কৰাৰ পিছত এতিয়া এটা কথা স্পষ্ট হৈছে যে এই 1,20,00,000 যিটো আপুনি প্ৰায় 1,20,00,000 যিটো তথ্য দাঙি ধৰিছে, সেই বাকী 40-45 লাখ এইফালেই হ'ব, বাকী 80-75 লাখ যদি সেইফালেই হয়, আপোনালোকে কোৱা ভাষাত, মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱা ভাষাত সেই অচিনাকি লোকেই হয়, সকলো পূৰ্ববংগৰ পৰাই অহা। পূৰ্ববংগীয় হয়, কিন্তু পূৰ্ববংগৰ পৰাই অহা সকলো নহয়। মই আগতে উল্লেখ কৰিছোঁ যে আনডিভাইডেড ইণ্ডিয়াৰ সময়ত অবিভক্ত ভাৰতত সেই সময়ত গোৱালপাৰা জিলা কওক, কাছাৰৰ বৰাক ভেলী কওক, এইবিলাক জেগাততো আছিল নহয়। এইবিলাক জেগাত আছিল মানুহ। কিন্তু আটাইতকৈ দুখজনক কথাটো মই সেইটোৱে কৈছোঁ যে এই মানুহখিনিয়ে সেই পৰিচয়টো নিদিয়ে। এই মানুহখিনিয়ে কাটাতাৰ পাৰ হৈ অহাসকলৰ লগত একেলগে থিয় হৈ কাটাতাৰ পাৰ হৈ অহাৰ লগত বিষয়বিলাক লৈহে তেওঁলোক জড়িত হৈ পৰে। তেওঁলোকৰহে নেতা হ'বলৈ তেওঁলোক বিচাৰে। সেইটোহে দুখজনক কথা। আজি আছে এতিয়া মমন সিঙীয়া মানুহ আনডিভাইডেড ইণ্ডিয়াৰ দিনৰ পৰাও আছে। তাৰপিছত ভাৰত বিভাজন হোৱাৰ পিছত, ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছতো প্ৰব্ৰজন কৰি আহিছে। ৰকিবুল হুছেইনৰ দেউতাকে দেখোন স্বাধীনতা লাভ কৰাৰ পিছত
অসম পূব পাকিস্তানৰ লগত চামিল নোহোৱাৰ কাৰণে তেওঁতো নগাঁও এৰি পেলাই বৰ্তমানৰ বাংলাদেশ পাইছিলগৈ আকৌ শুনামতে নগাঁৱৰ মানুহে কোৱা মতে তেওঁ আকৌ 1957 আকৌ নগাঁৱলৈ ঘূৰি আহিছে তেওঁ 5 বছৰ 6 বছৰমানতো গৈ পেলাই সেই সময়ৰ পূব পাকিস্তানত তেওঁ থাকি আহিছে গতিকে তেনেকুৱাতো মানুহ আছে কিন্তু গতিকে এতিয়া কথাটো হৈছে যে আটাইতকৈ আজিৰ প্ৰেক্ষাপটত অসমত ইছলাম ধৰ্মী মই পূৰ্ববংগীয়সকলৰ কথাটো মই নকওঁ তেওঁলোকে আনডিভাইডেড ইণ্ডিয়াৰ দিনৰ পৰা থকা হওক দেশ বিভাজনৰ পিছত অহা হওক বা 71 পিছত অহাসকলকতো খেদিবই লাগে তে এইবিলাকে তেওঁলোকে কেনেকৈ নিজৰ পৰিচয়টো দি অসমত থাকিব সেইটো তেওঁলোকৰ কথা কিন্তু আহোম ৰজাই যাক পৰিচয় দি গৈছে আজি আপুনি উজনি অসমত যাওক উপাধি বৰুৱা পাব উপাধি বৰবৰা পাব উপাধি তামুলী পাব উপাধি মানে শইকীয়া পাব এনেকৈ বিভিন্ন উপাধি আছে কিন্তু তেওঁলোক ইছলাম ধৰ্মী লোক গতিকে এই আহোমে যিসকলক আহোমে উপাধি দি গৈছে আহোম শাসনকালত ৰজাৰ বাপ খোৱা মানুহ সেইসকলৰ উত্তৰাধিকাৰীসকলে অন্ততঃ মানে পূৰ্ববংগীয় মুছলমানৰ চিন্তা ভাৱনাৰে পৰিচালিত এটা পৰিক্ৰমাৰ ভিতৰত যাতে তেওঁলোক সোমাই নপৰে তাৰ কাৰণে মই আহ্বান জনাম আৰু আহোম ৰজাই দি যোৱা এই বাব আৰু এই উপাধি লৈ তেওঁলোকে গৌৰৱ কৰিব পৰা ধৰণেৰে নিজকে সংগঠিত কৰক আজি এইসকল গৰীয়া মৰীয়া দেশীসকলৰ বহুত সংগঠন আছে সংগঠনখিনি এতিয়া মোক বেয়া পাব এই সংগঠনৰ মানুহবিলাক মই সকলোকে জানো আপুনি আঙুলিৰ মূৰত সংগঠনৰ সংখ্যা শেষ কৰিব নোৱাৰে লিখি আপুনি কাগজ পেঞ্চিল ল'ব লাগিব দীঘলীয়া লিষ্ট কিন্তু সংগঠনৰ সাংগঠনিক ক্ষমতাটো কিমান আজি সেইটো এটা ডাঙৰ প্ৰশ্ন আৰু আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে যে এই সংগঠনটো কৰিছে এতিয়া যেতিয়া উচ্ছেদ আৰম্ভ হ'ল মই নাম নকওঁ উজনি অসমৰ পৰা মানুহে গৰিয়াৰ চাৰ্টিফিকেট বিচাৰি মোৰ ওচৰ পাইছেহি যে গৰিয়াৰটো চাৰ্টিফিকেট দিয়াৰ কোনো আমাৰ ব্যৱস্থা নাই আমাৰ সংগঠনৰ 2-4জনেও মোক খবৰ দিছে যে এতিয়া মানে গৰিয়াৰ চাৰ্টিফিকেট লাগে কিন্তু আগতে আমি সকলো মুছলমানে আমাৰ মাজত কি বিভাজন আনিবলৈ চেষ্টা কৰা গৰিয়া মৰিয়া কৈ পেলাই আমি মুছলমান আৰু চবে একেলগে নামাজ পঢ়োঁ একেলগে ৰোজা ধৰোঁ মই বোলো ঠিকে আছে ধৰ্মীয়ভাৱে আমি একে হয় পৃথিৱীৰ সকলো মুছলমানে একে ছিষ্টেমতে নামাজ পঢ়ে একে ছিষ্টেমতে ৰোজা ধৰে ধৰ্মীয় কামখিনি আমি একেটা ব্যৱস্থাৰ যোগেদিও সম্পাদন কৰোঁ কিন্তু এজন হিন্দু মানুহে নিজকে ধৰ্মীয় পৰিচয় নিদি তেওঁ গোষ্ঠীয় পৰিচয়টো দিয়ে আপুনিনো কিয় ধৰ্মীয় পৰিচয়টো দিব লাগে আপুনি নিজকে গৰীয়া বুলি কওক নিজকে মৰীয়া বুলি কওক তেনেকৈ ধৰণে আগবাঢ়কচোন তথাপিও এতিয়া মানুহৰ মানে কি ক'ম এইবিলাকতো মই 2008 চন 9 চন মানৰ পৰা মানুহৰ মাজত ঘূৰি পকি এটাই মই দেখিছোঁ যে আজি ৰাজহুৱাভাৱে কথাটো কৈ দিলে মানুহবিলাকে আকৌ এই তলত লিখিবলৈ আৰম্ভ কৰিব এইবিলাক যে এতিয়া মোবাইলবিলাকত যেতিয়া ওলাব এইবিলাক আপোনাৰ এই সাক্ষাৎকাৰ ওলোৱাৰ পিছততো আপুনি চাব তাত কেনেকুৱা লিখিব মানুহে কিন্তু লিখক মোৰ আপত্তি নাই কিন্তু মই গৰীয়া মৰীয়া দেশীসকলৰ যিসকল ৰাইজ আছে জনসাধাৰণ আছে সেইসকলৰ প্ৰতি মই এটাই আহ্বান জনাম যে আপোনালোকে আৱেগত নাযাব আপোনালোকে বিবেকেৰে চিন্তা কৰক আপোনালোকৰ উপৰি পুৰুষৰ ইতিহাস খুচৰি চাওক আপোনালোকক আহোম ৰজা ইফালে নৰনাৰায়ণ চিলাৰায় কোচ ৰজা এই যিবিলাক আমাৰ মানে 1826 আগৰ যিখিনি ব্যৱস্থা সেই অতীতলৈ মনত পেলাই আপোনালোকে সিদ্ধান্ত লওক আৰু আপোনালোকে নিজৰ পৰিচয়টো সবলভাৱে উপস্থাপন কৰক এইখিনিয়ে মই আহ্বান জনাম সেই উজনিৰ পৰা যিটো কথা এটা ক'লে যে উজনিৰ পৰা মিয়া খেদাৰ এটা অভিযান চলিলে এই বৰ্তমান সময়ত অসমত বিজেপি চৰকাৰ থকাৰ বাবে আৰু বিজেপি চৰকাৰে সেই আপুনি কোৱা অচিনাকি লোকসকলক বেয়া পাই বাবে
উজনিৰ পৰা মিয়াখেদা অভিযানটো চলিছে নেকি বা চৰকাৰে এই ক্ষেত্ৰত বাধা প্ৰদান নকৰিলে নেকি? নহয় চব এইটো মানে মিয়াখেদা অভিযান নহয়, বেদখল উচ্ছেদৰ অভিযান। বেদখলটো কাম কৰিবলৈ যোৱাসকলক যে খেদিলে, নহয় কাম কৰিবলৈ যোৱাসকলকতো চৰকাৰে খেদা নাই, দল সংগঠনে দল যে খেদিছে, সংগঠনে খেদিছে। এই কাম কৰিবলৈ যোৱা মানুহ যিবিলাক দল সংগঠনে খেদিছে, এতিয়া তেওঁলোকক ক'লে আকৌ জগৰেই লাগিব। কিন্তু এইটো মানে সেই অসম আন্দোলনৰ সময়ত যেনেকৈ কিবা এটা আমাৰ এটা মানে আছিল, তাৰমানে মুচিটোক উঠাই দি ব্ৰাছডাল লৈ পেলাই আমাৰ ল'ৰাই মানে সেই সময়ত জোতা পলিচ কৰিব লাগিছিল, তাৰমানে জোতা পলিচ কৰা আৰম্ভ কৰিছিল। ৰিক্সাৱালাটোক ৰিক্সাখনৰ পৰা নমাই দি ৰিক্সাৰ চিটত বহি ৰিক্সা চলাবলৈ আৰম্ভ কৰিছিল। গতিকে এই বস্তুটো মানে সংগঠনবিলাকে অলপ চিন্তা চৰ্চা কৰা ভাল। কাৰণ যেতিয়া আমি সংগঠন এটাৰ দায়িত্ব লওঁ, আমি অসমীয়া মানুহ কোন কেনেকুৱা, আজি ধৰক এতিয়া ধুবুৰী মানকাছাৰটো মানে এনেকুৱা কথা যে মানুহে ভাবে যে মানকাছাৰ বুলি ক'লে মানে এই চব তাত বাংলাদেশী আছে নেকি এনেকৈ ভাবি লয়। কিন্তু মানকাছাৰতো মই জনাত 65-70% দেশী মানুহ মানকাছাৰ বিধানসভা সমষ্টিটোত, 60-65-70%, মই ইমান সঠিক তথ্য নাই, কিন্তু মানে মেজৰিটি দেশী মানুহ। আৰু সেই দেশী মানুহবিলাক যদি উজনিত গৈ ওলায় কথা বতৰাবিলাক মানে জাইজ খাইছ এনেকুৱা ধৰণৰ কথা বতৰাবিলাক ক'লে মানে চেহেৰাই পাতিয়ে, যিহেতু তেওঁলোক শ্ৰমিক মানুহ, দুখীয়া মানুহ, কষ্ট কৰে, মানে সেইটো চিনাকি মানুহকে অচিনাকি হৈ যায় তাৰমানে। গতিকে দল সংগঠনবিলাকে অলপ সেই ভাষাটোক লৈ পেলাই কাৰোবাক এনেধৰণৰ ব্যৱহাৰ কৰাটো আপুনি কি বুলি ভাবে? নাই, মই সেইটোৱেতো ক'লোঁ, চিনাকি মানুহে অচিনাকি হৈ যায়। গতিকে সংগঠনবিলাকে অলপ এই ক্ষেত্ৰত নিজকে নিয়ন্ত্ৰণ কৰা উচিত। কাৰণ এই বস্তুটো, কাৰণ শিৱসাগৰৰ পৰা মানে অলপ দিন আগত, মোৰ ঠিক মনত নাই, 4-5 মাহ মানৰ আগতো হয়তো আকৌ এনেকুৱা এটা কাৰ্যসূচী গ্ৰহণ কৰিছিল। কিন্তু পিছত শুনিলোঁ ইটা ভাটাৰ মালিকবিলাকৰ পৰা কোনোবাই পইচা ল'লে, কিবা ল'লে। এইবিলাক বেয়া লাগে তাৰমানে, মানুহৰ আস্থাটো কমি যায়। আজি যিবিলাক সংগঠন আগবাঢ়ি আহিছে, সংগঠনটো ৰাইজৰ গ্ৰহণযোগ্য হৈ থাকিব লাগিব। সংগঠনৰ কথা বতৰাবিলাকে যিবিলাক তেওঁলোকে কাৰ্যসূচী হাতত লৈছে, তাৰ জবাব ৰাইজৰ ওচৰত সৎ সাহসেৰে মুক্ত মনেৰে ক'ব পৰাকৈ তেওঁলোকৰ ওচৰত থাকিব লাগিব। গতিকে সেইটোৱে কথা। গতিকে এই কথাবিলাকত অলপ সংগঠনবিলাক নিজকে নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন আছে। আমি অনুষ্ঠান শেষ কৰিম। শেষত 2026 আহি আছে, কেনেকুৱা ধৰণৰ বিজেপিৰ এতিয়া চিন্তা চৰ্চা বা কেনেকুৱা ধৰণৰ পৰিকল্পনা কি হ'ব এইবাৰ 2026-ত? নহয়, চৰকাৰ নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত 2026-ত মিত্ৰজোঁটৰ চৰকাৰ দিছপুৰত হ'ব। সেইটো 100% মানে আমি ৰাইজৰ পৰা সঁহাৰি পাইছোঁ। কিন্তু এতিয়া ৰাইজৰ প্ৰতি আমাৰ আহ্বান থাকিব যে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ জনসাধাৰণৰ উন্নয়নমূলক বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। তাৰোপৰি ৰাস্তা পদূলি, শিক্ষানুষ্ঠান, বিভিন্ন ধৰণৰ এই কথা বতৰাবিলাক, কাম বনবিলাক চৰকাৰবিলাকে সম্পাদন কৰিছে। এতিয়া মানে এই কথা বতৰাবিলাক এনেকুৱা হয়, আজি চৰকাৰে এটা কথা ক'লে, নেক্সট ডে আকৌ এটা নতুন আহি যায় আঁচনি, মানে ইটোৰ ওপৰত সিটো এনেকুৱা আঁচনি হৈছে। গতিকে এতিয়া এই যে আমি চৰকাৰে যে যিবিলাক কাম কৰি আছে, আমি দলৰ কাৰ্যকৰ্তা হিচাপে চৰকাৰৰ এই কাম কাজখিনিক আমি ৰাইজৰ ওচৰলৈ লৈ যাব লাগিব। আৰু ৰাইজ ক'ৰবাত অসন্তুষ্ট হৈছে নেকি? কাৰণ ৰাইজক আকৌ বহুত বিষয়ে প্ৰভাৱান্বিত কৰে নহয়। সঁচাই মিছাই বিৰোধীয়ে কিছুমান কথা কৈ থাকে, আৰু সেই কথাবিলাক সংবাদ মাধ্যমত প্ৰচাৰ হৈ থাকে। গতিকে সেই সংবাদ মাধ্যমৰ সেই বিৰোধীৰ কথাবিলাক সাধাৰণ জনতাৰ মাজত যায়,
ৰাইজে ভাবে হয়ে নেকি কথাটো বা এই সঁচাই নেকি এইটোহে এই অমুকে ক'লে এই গগৈয়ে ক'লে এই গগৈ আকৌ তিনিজন আছে তিনিজন গগৈ তিনিটা বেলেগ বেলেগ ষ্টাইলত কথা কয় গতিকে এতিয়া মানুহৰ মাজত এই কথাবিলাক আলোচনা হয় গতিকে এই যে ৰাইজ যাতে বিভ্ৰান্ত নহয় আমি অভাৰ কনফিডেন্স হ'ব নালাগে আমি অধিক মানে আত্মবিশ্বাসী হৈ থাকিব নালাগে আমি ইমান বেনিফিচিয়াৰী দিলোঁ আমি ইমান সহায়ক গোটক দিলোঁ আমি ইমান ৰাস্তা বনালোঁ আমি ইমান দলং বনালোঁ আমি ইমান হস্পিটেল বনালোঁ কিন্তু হস্পিটেলখন আমি বনাই দিছোঁ চৰকাৰে বনাই দিছে তাত ভালমতে চিকিৎসাটো জনসাধাৰণে পাইছেনে নাই সেই খবৰটো আমি ৰাখিব লাগিব আৰু ৰাইজে যদি কিবা অসুবিধা পাইছে ৰাইজৰ যদি কিবা পৰামৰ্শ আছে সেইখিনি কথাও আমি শুনিব লাগিব গতিকে আমি যদি কাম কৰি দিছোঁ যদি আমি অহংকাৰত গদগদ হৈ থাকোঁ তেতিয়াহ'লে কিন্তু ৰাইজে মানে অহংকাৰটো ভাল নাপায় তাৰমানে মানে মই অসমৰ প্ৰেক্ষাপটত কৈছোঁ অসমৰ ৰাইজে মানে আপুনি চাব আপুনি আপোনাৰ গাঁৱত আপুনি কষ্ট কৰিছে গুৱাহাটীত আছে গুৱাহাটীত থাকি আপুনি ৰাতি দিন কষ্ট কৰি কিবা এটা যোগাৰ কৰি এখন গাড়ী কিনিছে আৰু সেই গাড়ীখন লৈ আপুনি গাঁৱলৈ যাওক গাঁৱলৈ যাওঁতে মানে মানুহৰ মনটো এনেকুৱা হয় ইচোন গাড়ী লৈ ল'লে মানে ভাল পাব বহুতে ভাল পাব যে ই গুৱাহাটীত থাকি কষ্ট কৰি মানে গাড়ী এখন লৈছে কিন্তু তাৰ ভিতৰত এনেকুৱা এখিনি মানুহ ওলাব ইয়াৰ ইমান টাউনে একেবাৰে গাড়ী একেবাৰে ৰাস্তা শিলগুটি ওপৰাই গাড়ী চলাই গৈছে ইয়াৰ ইমান অহংকাৰ হ'ল এতিয়া আপোনাৰ অহংকাৰ হৈছেনে নাই আপুনিহে জানে কিন্তু মানুহজনে ধৰি ল'ব যে আপোনাৰ অহংকাৰ হ'ল গতিকে অসমত তেনেকুৱা মানুহো আছে সমাজত তেনেকুৱা মানুহো আছে গতিকে আমি ৰাজনৈতিক দল হিচাপে আমি শাসনত থকা চৰকাৰী মানুহ হিচাপে আমি সংবেদনশীল হ'ব লাগিব আমি ৰাইজক শ্ৰদ্ধা ভক্তি কৰিব লাগিব ৰাইজে আমাক খং কৰিলে আমি ৰাইজৰ সেই খং দূৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব এইখিনি কাম যদি আমি সুচাৰুৰূপে কৰি লৈ যাব পাৰোঁ আমি নিজকে যদি অলপ নম্ৰ ভদ্ৰ হিচাপে উফাইদাং মৰা কথা বাদ দি আমি যদি নম্ৰ ভদ্ৰভাৱে ৰাইজৰ ওচৰত সেৱাৰ মনোভাৱেৰে যদি আমি ভোট বিচাৰি যাওঁ নিশ্চয় ৰাইজে আমাক সহায় কৰিব আৰু এইটো কথা খাটাং যে নেক্সট 2026ত ভাৰতীয় জনতা পাৰ্টি এতিয়া যিমান আমাৰ MLA আছে তাতকৈ অধিক MLA লৈ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ দিছপুৰত হ'ব অনুষ্ঠানলৈ অহাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি যিখিনি কথা পাতিলোঁ উচ্ছেদৰ পৰা সেই অসম চুক্তিৰ দফা কাৰ্যকৰীকৰণৰ পৰা একেটা সময়তে বৰ্তমান সময়ত কেনেকুৱা এটা ৰাজনীতি চলি আছে সেই সকলোবোৰ বিষয় মছজিদৰ প্ৰসংগ উত্থাপন হৈছে মুছলমানক বিজেপিয়ে মুছলমানক দেখিব নোৱাৰে নেকি কাক দেখিব নোৱাৰে অচিনাকি মানুহ বুলি কাক কয় মুখ্যমন্ত্ৰীগৰাকী আৰু তাৰ পিছত কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া এই সকলোবোৰৰ সমান্তৰালভাৱে সেই উৰিয়ামঘাটত চলা উচিত এই কথাখিনিও গুৰুত্বপূৰ্ণ বাংলাদেশলৈ পঠিয়াব পৰা বিষয়টো সন্দৰ্ভতো মানুহৰ দৃষ্টি থাকিব একেটা সময়তে উৰিয়ামঘাটত উচ্ছেদ চলাৰ পিছত বনানীকৰণত যদি নাগালেণ্ড চৰকাৰে বাধা দিব বিচাৰে তেনেহ'লে কি হ'ব এই সকলোবোৰ কথাও চোৱাটো প্ৰয়োজন চোৱা চিতা কৰাটো একদম অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এই সকলোবোৰৰ বিষয়ে যিখিনি কথা ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ মমিনুল লাৱাল ডাঙৰীয়াই আজি উল্লেখ কৰিলে নিশ্চিতভাৱে গঠনমূলক দৃষ্টিভংগীৰে ভাৰতীয় জনতা পাৰ্টি আগবাঢ়ি গৈছে আৰু ভাৰতীয় জনতা পাৰ্টি 2026ত আকৌ আহিব এনেদৰে মন্তব্য কৰিছে গতিকে 2026লৈ অপেক্ষা কৰিব লাগিব কাৰ শক্তি কিমান কোনে দেখুৱাব পাৰিব শক্তি মুছলমান ৰাইজৰ মাজত কেনেদৰে ভাৰতীয় জনতা পাৰ্টি সোমাব পাৰিব অসমৰ খিলঞ্জীয়া ৰাইজৰ কাষত কেনেদৰে যাব পাৰিব আৰু এই সকলোবোৰ বিষয় সন্দৰ্ভত বিজেপি আগন্তুক সময়ত আঁচনিসমূহক লৈ ৰাইজৰ মাজলৈ কেনেকৈ সোমায় সেয়াও হ'ব গুৰুত্বপূৰ্ণ অনুষ্ঠান সামৰিছোঁ ধন্যবাদ নমস্কাৰ